নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি 2025ৰ যিখিনি প্ৰথম উইকতে যিখিনি ৰিক্ৰুটমেণ্ট চলি আছে বৰ্তমান বা ৰিক্ৰুটমেণ্টৰ এপ্লাই প্ৰচেছ চলি আছে সেই এপ্লাইখিনিৰ কথা আলোচনা কৰিম আপোনালোকৰ লগত কিমানখিনি কোৱালিফিকেশ্যন আপোনালোকৰ থাকিলে এপ্লাই কৰিব পাৰিব সেই ৰিক্ৰুটমেণ্ট কেইটাত বা যিখিনি আবেদন চলি আছে বৰ্তমান আপোনালোকৰ বয়স কিমান লাগিব তাৰ নেক্সট আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব সেই কথাখিনি এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব লগতে আমাৰ ভিডিঅ'টোৰ তলত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কিমান আছে সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই কিনে আমি আপোনালোকৰ বাবে চাকৰিৰ খবৰ বা এডুকেশ্যন কোৱালিফিকেশ্যনখিনি মিলাই কিনে আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে আমি বনাবলৈ বিচাৰি থাকোঁ সেইবাবে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো আমাৰ তাত কমেণ্ট কৰি তলত জনাই দিব তাৰ নেক্সট আৰু এটা কথা আপোনালোকক কৈ দিছোঁ আপোনালোকে কম পোষ্টত এপ্লাই নকৰে বেছি পোষ্টত এপ্লাই কৰে মই সদায় এইটো কথাকে কৈ থাকোঁ কম পোষ্টত কম কম্পিটিশ্যন হয় কম কেণ্ডিডেটে এপ্লাই কৰে আপুনি মই ভবাৰ দৰে ইয়াত ইমান কম পোষ্ট আছে আমি এপ্লাই নকৰোঁ ইমান কম পোষ্টত কেনেকৈনো আমি চাকৰি পাম তেনেকুৱাকৈ ভাবে কিন্তু আপুনি মই ভবাৰ দৰে সকলোৱে তেনেকৈ ভাবে কম পোষ্টত এপ্লাই নকৰে কিন্তু কম পোষ্টত কম মানুহে এপ্লাই কৰে আৰু তাত প্ৰতিযোগিতাটো কম হয় সেইবাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কম পোষ্ট বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব যিমানখিনি পদ আহে বা মই আপোনালোকক কৈ আছোঁ সেইখিনি পদত আপোনালোকে আটাইখিনি পদতে এপ্লাই কৰিব তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি প্ৰথম যিটো ৰিক্ৰুটমেণ্ট মুকলি হৈছে বৰ্তমান এপ্লাই চলি আছে SBI PU ৰিক্ৰুটমেণ্ট 2025 সেই ৰিক্ৰুটমেণ্টটোত কিমাননো বয়স লাগে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেই বস্তুখিনি আপোনালোকক মই এতিয়া কৈ দিম টোটেল পোষ্ট 600 পদ মুকলি গৈছে SBI PU ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এজ লিমিট 21ৰ পৰা 30 বছৰলৈ আপোনালোকে পাব লগতে উইথ ৰিলেক্সেশ্যন আপোনালোকৰ থাকেই SC STৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ মোটামুটি আপোনালোকে 40-35 বছৰলৈ আবেদনটি কৰিব পাৰিব যদিহে আপোনালোকৰ তাৰ নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে যিকোনো আপোনালোকৰ আৰ্টছ কমাৰ্চ ছায়েন্স কোনো কথা নাই যিহৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰি থৈ দিছে আপোনালোকে এপ্লাইটো কৰিব পাৰিব এইখিনি যদি কোৱালিফিকেশ্যন আপোনালোকৰ মিলে বা এইখিনি যদি আপোনালোকৰ ক্ৰাইটেৰিয়া মিলে আপোনালোকে SBI PUৰ ফালৰ পৰা যিটো ৰিক্ৰুটমেণ্ট বৰ্তমানৰ এপ্লাই প্ৰচেছ চলি আছে সেইটোত আপোনালোকে আবেদনটি কৰিব পাৰিব ইয়াত এপ্লাই ফিজ কিছু উল্লেখ কৰিছে তেওঁলোকে UR OBC EWSৰ তেওঁলোকে 750 টকা বিচাৰিছে লগতে আদাৰ্ছ আৰু বাকীখিনিৰ নীল আৰু বাকীখিনিয়ে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে সেইটো UR EWS OBC খিনিৰহে তেওঁলোকে 750 টকা ফিজ বিচাৰিছে বাকী কোনো কেটেগৰীয়ে এপ্লিকেশ্যন ফিজ দিব নালাগে যদি আপোনালোকৰ এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন বা বয়স মিলে যদিহে আপুনি এপ্লাই কৰিব পাৰে সুন্দৰকৈ এই পোষ্টটোত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট ইয়াৰ লাষ্ট ডেট আছিল 16 জানুৱাৰী আপোনালোকে অফলাইন পঠিয়াব নালাগে অনলাইন ইয়াত পঠিয়াব লাগিব এইটো আছিল প্ৰথমটো চাকৰি খবৰ যদিহে আপোনালোকৰ মিলে এপ্লাই কৰিব পাৰিব নেক্সট দ্বিতীয়টো চাকৰি খবৰলৈ আপোনালোকৰ মাজত এবাৰ আহিছোঁ DME ৰিক্ৰুটমেণ্ট 2025 গ্ৰেড 3 এপ্লাই বৰ্তমান আৰম্ভ হৈছে হয়তো সেইটো আপোনালোকে গম পাইছে টোটেল পোষ্ট 2473টা পদ আছে 2473টা পোষ্ট আছে ইয়াত সেইটো চিন্তা কৰিব নালাগে বহুত পোষ্ট হয় গ্ৰেড 3 পদ হয় এইখিনি DME গ্ৰেড 4ৰ কিছুদিন পিছতেই গ্ৰেড 4ৰ পদো নটিফিকেশ্যন তেওঁলোকে আউট কৰিব যেতিয়াই নটিচ প্ৰকাশ কৰে মই আপোনালোকক জনাই দিম আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব তাৰ নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যনৰ আহিছোঁ DMEত 10-12 ডিগ্ৰী ইয়াত উল্লেখ কৰিছে আপোনালোকে যদি 10 পাছ মিনিমাম 10 পাছৰো ইয়াত হয়তো কোনোবাখিনি পদ আছে 10 পাছৰো আপোনালোকে আবেদন কৰিব পাৰিব এজ লিমিট ইয়াত বিচাৰিছে 18ৰ পৰা 40 বছৰ বয়সলৈ উইথ ৰিলেক্সেশ্যন আপোনালোকে পাবই তাৰ নেক্সট ৰিলেক্সেশ্যন বুলি কওঁতে গমেই পাইছে আৰু বাৰে বাৰে হয়তো সেইটো মই কৈ থকা নাই SC STৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ আৰু PW কেণ্ডিডেটৰ বাবে 10 বছৰ এপ্লাই ফিছত আহিছোঁ আপোনালোকৰ কোনো ধৰণৰ পইচা কাটিব নালাগে ইয়াত ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি নিজৰ ফোনতে এপ্লাই কৰিব পাৰে সেইটো আপোনালোকৰ বাবে ভাল কথা যদিহে আপুনি কোনোবা এখন কম্পিউটাৰ দোকানত গৈ বা আনৰ দ্বাৰা আপুনি এপ্লাইটো কৰিব বিচাৰে তেওঁলোকক কিবা এটা ফিজ দিব লাগিব কিন্তু এপ্লাই নামত চৰকাৰক কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে ইয়াত নীল বুলি উল্লেখ আছে লাষ্ট ডেট উল্লেখ কৰিছে 16 জানুৱাৰী ইয়াৰ এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অফলাইন পঠিয়াব নালাগে অনলাইনে আপোনালোকে পঠিয়াব পাৰিব এইটো আছিল দ্বিতীয়টো খবৰ এইখিনি ক্ৰাইটেৰিয়া যদি আপোনালোকৰ মিলে এইখিনি যদি বয়স মিলে আপোনালোকে কিন্তু DME যিটো গ্ৰেড 3 যিটো এপ্লাই হৈ আছে তাতো আপোনালোকে এপ্লাই দি কৰিব পাৰিব নেক্সট 3 নম্বৰ চাকৰি খবৰটো লৈ আহিছোঁ এইবাৰ বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 চনৰ প্ৰথম সপ্তাহতে যিখিনি ৰিক্ৰুটমেণ্টৰ আবেদন চলি আছে সেইখিনি আপোনালোকক মই বৰ্তমান কৈ আছোঁ সেই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু কেইটামান ৰিক্ৰুটমেণ্টৰ কথা খুব কম সময়ৰ পিছতে মই আপোনাক কৈ আছোঁ বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 টোটেল পদ মুকলি হৈছে 1267টা 1267টা পদ মুকলি হৈছে টোটেল
এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে গ্ৰেজুৱেট, আপোনালোকে আৰ্টছ চায়েন্স কমাৰ্চ কোনো কথা নাই, য'ৰ পৰা নহ'লে আপোনালোকে ডিগ্ৰী যদি কমপ্লিট কৰি থৈ দিছে, আপুনি যদি গ্ৰেজুৱেট আপুনি এপ্লাইটি কৰিব পাৰিব। এইজ 21 পৰা 42 বছৰলৈ সীমিত ইয়াত বয়স দিছে, কোনো ৰিলেক্সেশ্যন নাই। মেক্সিমাম বয়স 42 বছৰ 42 ইয়াৰ্ছ যদি আপোনাৰ হৈছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। অৰ্থাৎ 42 ইয়াৰ্ছৰ তলৰ যিখিনি কেণ্ডিডেট আছে 21 পৰা 42 ইয়াৰ্ছলৈ আপোনালোক সকলোৱে ইয়াত আবেদনটি কৰিব পাৰিব। নেক্সট এপ্লাই ফিছত আহিছোঁ। UR OBC EWS ইয়াত উল্লেখ কৰিছে 600 টকা উল্লেখ কৰিছে। নেক্সট আৰু আদাৰ বাকীখিনি 100 টকা দিব লাগিব। UR EWS OBC 600 টকা ফিজ কাটিব লাগিব, কিন্তু বাকী আদাৰ বাকীখিনি কেটেগৰীয়ে SC ST তেনেকুৱা বা ফিমেল কেণ্ডিডেটখিনিয়ে 100 ৰুপিজ পে' কৰিব লাগিব চৰকাৰক। আৰু আপুনি এপ্লাই নামত যিখিনি নিজে যদি এপ্লাই কৰে কোনো ধৰণৰ পইচা আপোনালোকে ভৰিব নালাগে। যদি আনৰ দ্বাৰা এপ্লাই কৰে তেওঁলোকক 50 টকা 100 টকা হয়তো কিবা আপোনালোকে দিব লাগিব পাৰে। নেক্সট লাষ্ট ডেট ইয়াৰ 17 জানুৱাৰী 2025 যিটো বৰ্তমান জানুৱাৰী আজি 7 তাৰিখ হয়। আপোনালোকে আৰু মাজতে আৰু 9 দিন বা 10 দিন সময় পাব। এই 10 দিনৰ ভিতৰত যদি আপোনালোকৰ এইখিনি ক্ৰাইটেৰিয়া মিলে, যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লগতে শিক্ষাগত অৰ্হতা আৰু যদি আপোনালোকৰ বয়স মিলে আপোনালোকে আবেদন কৰিব পাৰিব। এইটোৰো এপ্লাই মোডটো অনলাইন বৰ্তমানো চলি আছে। নেক্সট আহিছোঁ 4 নম্বৰ চাকৰি খবৰটোৰ মাজলৈ আপোনালোকলৈ। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 এটা কণ্টেক্সুৱেল ৰিক্ৰুটমেণ্ট চলি আছে ইয়াত বৰ্তমান। তাত টোটেল পোষ্ট 5টা মুকলি হৈছে। মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছোঁৱেই কম পদ বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। কম পোষ্টত কম কম্পিটিশ্যন, বেছি পোষ্টত সদায় বেছি কম্পিটিশ্যন হয়, সেয়েহে কম পোষ্টতো আপোনালোকে আবেদন কৰিব। ড্ৰাইভাৰৰ পদ মুকলি হৈছে, কণ্টেক্সুৱেল এইটো পদ হয়। আপোনালোকৰ হয়তো পাৰ্মিনেণ্ট নহ'বও পাৰে বা পিছত গৈ হ'বও পাৰে, তেনেকুৱা কথা নাই, কিন্তু এইটো পদ হয় সম্পূৰ্ণ কণ্টেক্সুৱেল। আপোনালোকৰ এইজ ইয়াত 40 বছৰ বিচাৰিছে। আপোনালোকে ৰিলেক্সেশ্যন পাব, লগতে সেইটো কোনো কথা নাই। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ কৰিলেও হ'ব, মানে মিনিমাম আপোনালোকৰ 10 পাছ লাগে। 12 পাছ কৰিছে বা ডিগ্ৰীও যদি আপোনালোকে কমপ্লিট কৰিছে বা তাৰ ওপৰতো যদি কিবা আপোনালোকৰ ডিপ্ল'মা আছে কোনো কথা নাই, কিন্তু মিনিমাম আপোনালোকৰ 10 পাছ হ'ব লাগিব। লগতে আপোনালোকৰ ড্ৰাইভিং যিখন লাইচেঞ্চ, গাড়ী চলাবৰ বাবে যিখন লাইচেঞ্চ প্ৰয়োজনীয় সেইখন আপোনালোকৰ বিচাৰিছে। ইয়াত টোটেল পদ মুকলি হৈছিল 5টা। লগতে এপ্লাই ফিজ কিছু তেওঁলোকে ঘোষণা কৰিছে ইয়াত, বা তেওঁলোকে নটিচখনত প্ৰকাশ কৰিছে। UR OBC EWS 300 টকা ফিজ দিব লাগিব। আদাৰখিনিয়ে আৰু বাকী যিমানখিনি কেটেগৰী ৰৈ যাব তেওঁলোকে 150 টকা 150 টকা ফিজ কাটিব লাগিব। আৰু PWBD কেণ্ডিডেটে কোনো ধৰণৰ ইয়াত পইচা কাটিব নালাগে, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। নেক্সট লাষ্ট ডেটত আহিছোঁ 17 জানুৱাৰী। ইয়াত এপ্লাই মোডো অনলাইন হ'ব। লাষ্ট ডেট কিন্তু 17 জানুৱাৰী, সেইটো আপোনালোকে মনত ৰাখিব। আৰু বহুত নাই, মাথো আৰু 2টা চাকৰি খবৰ আছে আপোনালোকৰ। যদি মই আগতে যিকেইটা 4টা আপোনালোকক চাকৰি খবৰ দিলোঁ সেইকেইটাত যদি আপোনালোকৰ এইজ মিলে বা এডুকেশ্যন কোৱালিফিকেশ্যন 8টাখিনি বস্তু মিলে আপোনালোকে কিন্তু সুন্দৰভাৱে আবেদনটি কৰিব পাৰিব। বিশেষকৈ ড্ৰাইভাৰৰ পদখিনিত আপোনালোকে এপ্লাই কৰিব, কাৰণ বহুত কেণ্ডিডেটে গাড়ী চলাব জানে কিন্তু তেওঁলোকৰ ড্ৰাইভাৰ যিখন লাইচেঞ্চ সেইখন নাই, কিন্তু আৰু বহুত কেণ্ডিডেটৰ লাইচেঞ্চখন আছে কিন্তু তেওঁলোকে প্ৰেক্টিকেলি গাড়ীখন চলাব নাজানে। সেইকাৰণে ADREৰ যিটো স্কিল টেষ্ট হ'ব গাড়ী চলোৱা ড্ৰাইভাৰখিনিৰ, তাত কিন্তু বহুত কেণ্ডিডেটে ফেইল কৰিব। এইটোৰ কাৰণে মোৰ লগৰে বহুত আছে, তেওঁলোকে ড্ৰাইভাৰৰ এক্সাম দিছে। ড্ৰাইভাৰৰ পেপাৰখন বাৰু সহজো আহিছিল অকণমান, বাকী পেপাৰখিনিতকৈ ড্ৰাইভাৰৰ পেপাৰখন সহজ আহিছিল। সেইটো মই পেপাৰখন চাইছোঁ বা মোৰ লগৰখিনিয়ে দিছে পৰীক্ষা, সেইটো কাৰণে আপোনালোকক কৈছোঁ। আপোনালোকৰ তাতেও মোক বহুত কেণ্ডিডেটে কমেণ্ট কৰিছে যে আমি লাইচেঞ্চ আমাৰ আছে সেইবাবে এপ্লাই কৰিব পাৰিছোঁ, তাৰ নেক্সট আমি এক্সাম দিছোঁ, কিন্তু আমি প্ৰেক্টিকেলি গাড়ী কেনেকৈ চলাব লাগে সেইটো তেওঁলোকে নেজানে। সেইটো কাৰণে আপোনালোকক কৈছোঁ 5টা পদ আছে বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, এপ্লাই কৰিব। কাৰোবাৰ যদি লাইচেঞ্চ আছে তেওঁ গাড়ী চলাব নাজানে, কাৰোবাৰ যদি লাইচেঞ্চ নাই তেওঁলোকো গাড়ী চলাব পাৰে। গতিকে প্ৰপাৰকৈ জনা বা প্ৰপাৰ এখন চাৰ্টিফিকেট থকা বা সেই চাৰ্টিফিকেটখনৰ প্ৰেক্টিকেলি জ্ঞানখিনি থকা মানুহৰ সংখ্যা আজিৰ ডেটত খুব কম আছে, সেয়েহে আপোনালোকে বিশেষকৈ ড্ৰাইভাৰৰ পদখিনিৰ বাবে এপ্লাই কৰিব। নেক্সট 5 নম্বৰ চাকৰি খবৰটোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইউকো বেংক ৰিক্ৰুটমেণ্ট 2025 চনত যিটো ইউকো বেংকৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট প্ৰচেছ তেওঁলোকে মুকলি কৰিছে সেইটো কথা ক'ব বিচাৰিছোঁ। টোটেল পদ ইয়াত মুকলি হৈছে 68টা, 68টা পদ তেওঁলোকে মুকলি কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেট বিচাৰিছে, যিকোনো আপোনালোকে ষ্ট্ৰীমৰ পৰা কৰিলেই হ'ব, আৰ্টছ কমাৰ্চ চায়েন্স কোনো কথা নাই, মুঠতে আপুনি গ্ৰেজুৱেট হ'ব লাগিব। বয়স ইয়াত 20ৰ পৰা 35 বছৰ উল্লেখ কৰি থৈ ৰিলেক্সেশ্যন আপোনালোকৰ পাবই। SC STৰ বাবে 5 বছৰ পাব, OBCয়ে পাব 3 বছৰ আৰু PWBDয়ে পাব 10 বছৰ। এপ্লাই ফিজ ইয়াত UR EWS OBCৰ বাবে 600 টকা, আদাৰ আৰু বাকীখিনিৰ নীল, আপোনালোকে বেলেগ কেটেগৰীখিনিয়ে দিব নালাগে, কেৱল UR OBC আৰু EWS তেওঁলোকে দিব লাগিব 600 টকা, আৰু বাকী কোনো কেটেগৰীয়ে ইয়াত বেলেঞ্চ কাটিব নালাগে। লাষ্ট ডেট 20 জানুৱাৰী, চলিত মাহৰ 20 তাৰিখে ইয়াৰ লাষ্ট ডেট, আৰু ইয়াৰো এপ্লাই মোড অনলাইন বৰ্তমান আপোনালোকে হয়তো চলি আছে। আপোনালোকে
যদি নিজৰ ফোনতো আপোনালোকে সাৰ্চ কৰে ইকো বেংকৰ যদি সাইট বিলাকত যায় যদি আপুনি ব্ৰাউজাৰত সাৰ্চ কৰে আপুনি সম্পূৰ্ণকৈ তথ্যখিনি নিজেই গম পাব নেক্সট আটাইতকৈ শেষৰ ৰিক্ৰুটমেণ্টৰ ফালে আগবাঢ়িছোঁ ITBP ৰিক্ৰুটমেণ্ট 2025 ITBPৰ ফালৰ পৰা আনো কি ৰিক্ৰুটমেণ্ট চলি আছে সেইটো আপোনালোকক জনাব বিচাৰিছোঁ টোটেল পদ ITBPৰ ফালৰ পৰা 51টা পদ মুকলি হৈছে 51টা পদ এডুকেশ্যন কোৱালিফিকেশ্যন 12 তাৰ পিছত আপোনালোকৰ ইয়াত উল্লেখ কৰিছে তেওঁলোকে 12 পাছ বুলি উল্লেখ কৰিছে এইজ 18 পৰা 25 বছৰ তাৰ নেক্সট আপোনালোকে ৰিলেক্সেশ্যন পাবই SC ST ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ PWBD ইয়াত কোনো ধৰণৰ চান্স নাই ITBP এপ্লাই ফিজ আপোনালোকে UR OBC EWS 100 টকা দিব লাগিব আদাৰৰ মানে বেলেগ আৰু কেটেগৰীখিনিয়ে কোনো ধৰণৰ বেলেঞ্চ কাটিব নালাগে লাষ্ট ডেট 22 জানুৱাৰী ইয়াৰ অনলাইন বৰ্তমান চলি আছে হয়তো আপোনালোকে যদি ITBP যেটো সাইট আছে মেইন সাইট সেই সাইটটো যদি আপোনালোকে ITBP যদি সাৰ্চ কৰে যিকোনো ব্ৰাউজাৰত হাত্তাখিনি কথা আপোনালোকে বা নোটিছখন আপোনালোকে গম পাবই তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল চাকৰি খবৰ আপোনালোকক 6-7টা মান চাকৰি খবৰ মই দিলো আৰু যদি নেক্সট যদি কিবা চাকৰি খবৰ আহে মই আপোনালোকক ভিডিও আকাৰে নিশ্চিতভাৱে জনাম আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি মুঠতে আপোনালোকে সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম